যদি কোনো লোকে ভুৱা নথিপত্ৰ যেনে জাল চহী, ভুৱা চেলডিড বা ভুৱা উত্তৰাধিকাৰী প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি আপোনাৰ মাটি নিজৰ নামত নামজাৰি তথা মিউটেশ্যন কৰি লয়, তেন্তে আপুনি লগে লগে আইনী পদক্ষেপ গ্ৰহণ কৰা উচিত। ভাৰতীয় আইন আৰু অসম ভূমি আৰু ৰাজহ নিয়মাৱলী অনুসৰি কেৱল নামজাৰি বা জামাবন্দীয়ে কাকো মাটিৰ প্ৰকৃত মালিকী স্বত্ব নিদিয়ে। আইনমতে প্ৰবঞ্চনাৰ জৰিয়তে কৰা যিকোনো চৰকাৰী পঞ্জীয়ন প্ৰথমৰ পৰাই অবৈধ বা বাতিলযোগ্য বুলি গণ্য কৰা হয়। আপুনি চিভিল কোৰ্টত মাটিৰ প্ৰকৃত গৰাকী হিচাপে ডিক্লেৰেশ্যন অফ টাইটেল আৰু ভুৱা চেলডিডখন বাতিল কৰিবলৈ কেঞ্চেলেশ্যন অফ ডিডৰ গোচৰ দাখিল কৰিব লাগিব। গোচৰ চলি থকা অৱস্থাত বিপক্ষই যাতে মাটিখিনি আন কাকো বিক্ৰী কৰিব বা কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰে, তাৰ বাবে আদালতৰ পৰা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা তথা ইনজাংচন অৰ্ডাৰ ল'ব পাৰে। ভুৱা নথি প্ৰস্তুত কৰাটো এটা গুৰুতৰ অপৰাধ। আপুনি থানাত প্ৰবঞ্চনা আৰু জালিয়াতি কৰাৰ বাবে এজাহাৰ দাখিল কৰিব পাৰে। আৰক্ষীয়ে BNSৰ ছেকশ্যন 318(4), 338, 336(3) আৰু 340ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিব। কিছুমান মানুহে ভুৱা নামজাৰি কৰ্তনৰ বাবে চাৰ্কেল অফিচ, DC অফিচ বা ৰেভিনিউ বৰ্ডত আবেদন কৰে। তাত হয়তো নামজাৰিটো কৰ্তন হ'ব, কিন্তু যিকোনো পঞ্জীয়ন হোৱা নথি কেৱল চিভিল কোৰ্টৰ জৰিয়তেহে বাতিল কৰিব পাৰি। যদি বিপক্ষই ভুৱা নথি বনাই নিজৰ নাম জামাবন্দী কপিত অন্তৰ্ভুক্ত কৰিছিল, তেতিয়া সেই নথিখনক আপুনি কোৰ্টত চেলেঞ্জ কৰক। কোৰ্টৰ অৰ্ডাৰ মতে তেওঁৰ নাম জামাবন্দী কপিৰ পৰা ক'ত গুচি যাব কোনো পাত্তা নাথাকে। মই এটা কথা ডাঠি ক'ব পাৰোঁ, এনেধৰণৰ ভিডিঅ' বহুত কম দেখিবলৈ পাব। সেইকাৰণে শ্বেয়াৰ কৰক। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।